মিণ্টু শইকীয়া বিএন সিং পেট্ৰল পাম্পৰ কি হয় বুলিও প্ৰশ্ন বীৰ লাচিত সেনাৰ। লাচিত সেনাৰ ভাৱমূৰ্তি নষ্ট কৰাৰ অভিযোগ তুলি মিণ্টু শইকীয়াৰ বিৰুদ্ধে উৎপল দত্তই তৰিছে গোচৰ। ধন দাবীৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান মিণ্টু শইকীয়াক, আৰু প্ৰমাণ দিব নোৱাৰিলে ৰাজ্যৰ প্ৰতিখন থানাত মিণ্টু শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ সকিয়নি লাচিত সেনাৰ। লগতে কয় লাচিত ক্ষেত্ৰ নিৰ্মাণৰ বাবে 7 কোটি টকা ব্যয় হ'ব বুলিহে পত্ৰখনত লিখা হৈছিল। বিএন সিঙৰ পেট্ৰল পাম্পৰ পৰা 7 কোটি টকা বিচৰা নাছিল বুলি মন্তব্য কৰিছে সেই নিৰ্দিষ্ট বীৰ লাচিত সেনাৰ বিষয়ববীয়াগৰাকীয়ে। আৰু এই মুহূৰ্তত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকন আমাৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈ আছে। আৰু ৰন্তু পানীফুকনৰ স্বাক্ষৰ সম্বলিত সেই পত্ৰই সেই বিএন সিং পেট্ৰল পাম্পলৈ দিয়া হৈছিল বা পেট্ৰল পাম্পলৈ পঠোৱা হৈছিল। আৰু এই মুহূৰ্তত মই ৰন্তুৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈছোঁ। পানীফুকন ডাঙৰীয়া, আপোনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, 7 কোটি টকা আপুনি দাবী কৰিছে। 7 কোটি টকা। ৰন্তু পানীফুকন, নহয়, প্ৰথম কথা হ'ল এইটো সাংঘাতিক ধৰণৰ এটা গোকাত মিছা কথা আৰু অত্যন্ত হাস্যকৰ কথা। আচলতে এটা তেল ডিপুত গৈ পিনি 7 কোটি টকা আপুনি দাবী কৰা বুলি যিটো অভিযোগ আনিছে সি অত্যন্ত হাস্যকৰ। আৰু মানে এইটো আপুনি সাধাৰণ এজন মানুহেও গম পাব যে এইটো এটা সাংঘাতিক ধৰণে এটা মনে সজা এটা অভিযোগ। কথাটো হৈছে যে যোৰহাটত সকলোৱে জানে যে জাতীয় বীৰ লাচিত বৰ্মন ক্ষেত্ৰ নামেৰে এখন ক্ষেত্ৰ ইতিমধ্যে বীৰ লাচিত সেনা অসমৰ উদ্যোগত নিৰ্মাণ কাৰ্য চলি আছে। তাতে কেইদিনমান আগত বীৰ লাচিত বৰফুকনৰ এখন বিশাল প্ৰতিমূৰ্তি তাত স্থাপন কৰা হৈছে। আৰু এতিয়ালৈকে ৰাইজে সহযোগিতা আগবঢ়াই তাত প্ৰায় 65 লাখ মান টকাৰ ইতিমধ্যে কাম হৈছে। তাত আৰ্ট ফিলিঙৰ পৰা আদি কৰি প্ৰতিমূৰ্তি ভাগ তাত স্থাপন কৰা হৈছে। আৰু ভৱিষ্যতলৈকে যিখন আমাৰ যিটো ড্ৰয়িং এষ্টিমেট আছে সেইটো খুব সুন্দৰকৈ যাতে আমি জাতীয় জীৱনৰ কাৰণে এটা কীৰ্তিস্তম্ভ তাত ৰাখি যাব পাৰোঁ। মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য মহান ত্যাগ যাতে তাত প্ৰতিফলিত হয়। অসমত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যাতে নিজৰ বুলি ভবা এটুকুৰা ঠাই আমি থৈ কৰিব পাৰোঁ, য'ত অনৈক্যৰ মাজত ঐক্য, শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ যিটো খুঁটি সেই জেগাডোখৰ যাতে বোৱাই লৈ যাব পাৰোঁ, তাৰ এটা অভিলাষী প্ৰকল্প ইতিমধ্যে তাত কৰা হৈছে। তাৰহে এইটো আছিলে এষ্টিমেট কপি। এতিয়া কথাটো হৈছে যিজনে অভিযোগটো দিছে তেওঁলোকে তেল ডিপুটো লৈছে 27 তাৰিখে, যোৱা 27 তাৰিখে। কিন্তু এইখন তেওঁলোকে কৈছে যে বহু পুৰণা এখন কাগজ, যিখন সেই সময়ত RK সিং বুলি যিজন মালিক আছিল তেওঁ লৈছে। এতিয়া RK সিঙৰ লগত যেতিয়া কথা হৈছিল গোটেই কথাখিনি, তেতিয়া তেখেতলোকে কৈছিল যে আমাৰ যিসকল সৈনিক তাতে আছে তেওঁলোকক কৈছিল যে বৰ সুন্দৰ কথা হৈছে, আমাৰ ফালৰ পৰা কিবা আমি সহযোগিতা আগবঢ়াম, আপোনালোকে গোটেই বস্তুটো আমাক দিবচোন। আৰু সেই ধৰণে এই গোটেই কপিখিনি দিয়ে। আৰু এই কপিখন অকল তেওঁলোকৰ তেল ডিপুতে নহয়, অসমত যিমান ঠাইত আমাৰ সহায় সহযোগিতা কৰিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খিলঞ্জীয়া মানুহে ক্ষেত্ৰখন নিৰ্মাণ কৰিবৰ কাৰণে, আমাৰ আশাওদীয়া প্ৰচেষ্টাটোক জীপাল বাস্তৱ কৰিবৰ কাৰণে সকলো ধৰণৰ সহায় সহযোগিতা কৰিছে। এইখন সকলো জেগাতে আছে। আৰু এই কথাটো ৰন্তু পানীফুকন, এই কথাটোৱে বীৰ লাচিত সেনাৰ অসমৰ স্বচ্ছতা আৰু সততা। ৰন্তু পানীফুকন, মই এটা কথা জানিব বিচাৰিছোঁ যে সেই নিৰ্দিষ্ট ব্যক্তিজনে কৈছে যে আপোনালোকে ধন দাবী কৰিছিল, আৰু যিখিনি কথা কিছুমান ক্ষেত্ৰত প্ৰমাণিত হৈছে, কাৰণ আপোনালোকে পত্ৰখন এপ্ৰিল মাহৰ সম্ভৱতঃ 14 তাৰিখে দিছিল আৰু তেওঁলোকে দায়িত্ব লৈছে এপ্ৰিল মাহৰ 28 তাৰিখে সম্ভৱতঃ। কিন্তু তেখেতে এটা কথা কৈছে যে আপোনালোকে দাবী কৰা ধন নোপোৱাৰ বাবে আপোনালোকে তাত প্ৰতিবাদ কৰিবলৈ গৈছিল, আৰু প্ৰতিবাদৰ নামত আপোনালোকে গোটেই ব্যৱসায়, তেখেতসকলৰ ব্যৱসায়টো নষ্ট কৰিবলৈ গৈছিল, সেয়া তেওঁৰ অভিযোগ। এই ঘটনাটো হৈছিল কেতিয়া? যেতিয়া দিছিল আপুনি তাৎক্ষণিকভাৱে সেই সময়ত যিজন স্বত্বাধিকাৰী আছে তেখেতে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি, সামাজিক মাধ্যমৰ থ্ৰুৱেদি ইতিমধ্যে স্পষ্ট কৰি দিছে যে ল'ৰা কেইজনমান আহিছিল, আমি কথা পাতিছিলোঁ আৰু মই 5-10 হাজাৰ টকা তেওঁলোকক দিম বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকক পিছত বৰটো পৰ্যায়ত লগ নাপালোঁ কাৰণে থাকি গ'ল। এই কথাখিনি আজি সংবাদ মেলতো সেই সময়ত স্বত্বাধিকাৰীজন খুব স্পষ্টভাৱে এই কথাখিনি সংবাদ মাধ্যমক অৱগত কৰে। এতিয়া কথাটো হৈছে ঘটনাটো আহিলে ক'ৰ পৰা? এতিয়া যি সময়ত শংকৰ বৰুৱা হাতকেৰা লগাই তালৈ লৈ গুচি গ'ল, যি সময়ত অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া মানুহে কোনোবাখিনি ব্যথিত অনুভৱ কৰিলে, মৰ্মবেদনা অনুভৱ কৰিলে, ক্ষোভিত হ'ল, নিজকে অপমানিত বোধ কৰিলে, সেই সময়ত সৰ্বস্ত যেতিয়া প্ৰতিবাদ না অধিক গতিশীল ৰূপত, আগ্ৰাসী ৰূপত বীৰ লাচিত সেনামায়ে গতিশীল কৰিবৰ কাৰণে আগবাঢ়িলে। আৰু বীৰ লাচিত সেনাৰ অসম উদ্যোগতে যোৱা 20 তাৰিখে আপোনালোকে দেখিছে তেল ডিপুত তাত যোৱা হ'ল। তেল ডিপুত যেতিয়া আমাৰ সৈনিকসকল তাত উপস্থিত হৈছিল, সাংঘাতিক ধৰণে পুলিচ মিলিটাৰী এটা বেৰিকেড তাত তৈয়াৰ কৰা হৈছিল, আৰু তাৰ ভিতৰত সম্পূৰ্ণ বেপেৰুৱাৰভাৱে তেওঁলোকে তাচিল্যসূচক মন্তব্যৰে ভিতৰত বহি আছে। আৰু যেতিয়া এটা উত্তপ্ত পৰিৱেশ উদ্ভৱ হ'ল, তাৰপিছত তেওঁলোক তাৰ পৰা ওলাই আহিল। আৰু পেট্ৰল ডিপুটো আমি চিল কৰিবৰ কাৰণে অতৰ আমি হৈ থাকিলোঁ। আৰু হোৱাৰ পিছত যেতিয়া তেওঁলোকৰ চিল হ'ল, তাৰপিছত ক'লে যে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব, তেতিয়ালৈকে চিল কৰা হ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া অইল ইণ্ডিয়া তালৈ গ'লোঁ, তেওঁলোকৰ কৰ্তৃপক্ষৰ লগত আলাপ আলোচনা হ'ল। তেওঁলোকে ক'লে যে পৰৱৰ্তী পৰ্যায়ত বীৰ লাচিত সেনাৰ পৰা আদি কৰি দল সংগঠনৰ লগত আলাপ আলোচনাৰ পিছত ইয়াক এটা সমাধানত তৈয়াৰ। ৰন্তু মই আকৌ যাম, এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। আপোনাৰ সতীৰ্থ, আপোনালোকৰ সাংগঠনিক সম্পাদক
সাংগঠনিক সচিব শৃংখল চলিহাই সামাজিক মাধ্যমত পোষ্ট দিছে দুলিয়াজান থানাৰ অচিয়ে তেওঁক ভাবুকি দিছে শৃংখল চলিহাৰ ফেচবুক পোষ্ট দুলিয়াজান থানাৰ অচিয়ে মোক হোৱাটছআপৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু সকলোলৈকে মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন কোনো কাৰণতে স্তব্ধ হ'ব নালাগিব ধন্যবাদ জয় অসম মই পুনৰবাৰ কৈছো বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাই আশংকা ব্যক্ত কৰিছে যে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে দুলিয়াজান থানাৰ অচিয়ে হোৱাটছআপ যোগে তেওঁক ভাবুকি প্ৰদান কৰা বুলি তেওঁ সদৰি কৰিছে আৰু তেওঁ আৰু লিখিছে যে গ্ৰেপ্তাৰ তেওঁক কৰিলেও কোনো কাৰণতে যাতে আন্দোলন স্থবিৰ নহয় ৰন্তবাদী শিৱগণ এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া নহয় অলপ আগত আমি দেখিছোঁ মই এই কথাটোৱে কৈছোঁ যে এই গোটেই গতিটোক যিটো গতিশীল কৰিব বিচাৰিছে এই সময়ত বীৰ লাচিত সেনাক এই গোটেই ঘটনাটোৰ পৰা এই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰাই নিবৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ চলিছে কাৰণ এই গোটেই ঘটনাটোত এটা প্ৰভাৱশালী চক্ৰ ইতিমধ্যে জড়িত হৈ আছে তেওঁলোকে সামাজিকভাৱে বীৰ লাচিত সেনাক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰিছে এতিয়া কাইলৈ এটা কাৰ্যসূচী আছিল য'ত দুলিয়াজান স্থবিৰ কৰি দিয়া কথা আছিল যিগৰাকী তানু চাহি বুলি মহিলাই ছোৱালীয়ে অসমীয়া জাতিক তীৰ্যকভাৱে তাচিল্যসূচক মন্তব্য দিছিল তেওঁলোকক গ্ৰেপ্তাৰ দাবী তাৰ সমান্তৰালভাৱে এই যিজন মিণ্টু শইকীয়া বুলি যিজন মানুহ আছে ভুৱা অভিযোগ জানি বীৰ লাচিতক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে যিটো গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে এজাহাৰ হৈছে এজাহাৰ দাবী তেওঁ গ্ৰেপ্তাৰ দাবী যি ধৰণৰ কাৰ্যসূচী অৱলম্বন কৰা হৈছিল ইতিমধ্যে মোক অলপ আগত আমাৰ সতীৰ্থ এজনে জনাইছে যে যিসকলৰ বিভিন্ন দল সংগঠনবিলাকক ইতিমধ্যে তালৈ মাতি আনি পুলিচ প্ৰশাসনে ভয় ভাবুকিৰে তেওঁলোকক কাইলৈ অনুষ্ঠান বাতিল কৰিবৰ কাৰণে কৈছে ইতিমধ্যে মই জনাত কিছুৱে তেওঁলোকে সন্মতি প্ৰদান কৰিছে আৰু এতিয়া সাংঘাতিক ধৰণে যিটো হেঁচা প্ৰয়োগ কৰিব লাগে পুলিচে ফালে প্ৰশাসনিক ফালৰ পৰা এইটো বীৰ লাচিত সেনাৰ ওপৰত নিৰন্তৰ ৰূপত তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছে যাতে কাইলৈ কোনো মানুহক তাত সমবেত কৰা নহয় এই যে যিটো ধাৰা যে আইনৰ যিটো বৈষম্য হৈছে আজি দেখিছে যে আমাৰ যেতিয়া থলগিৰি যুৱকক আপুনি লৈ গৈছে তেতিয়া বলপূৰ্বক বা হাতকেৰা লগোৱা হৈছে দৃষ্টিকটুভাৱে আৰু তেওঁলোকক পুলিচ প্ৰশাসনে ঠেলা হেঁচা কৰি পিনি লৈ যোৱা হৈছে ভয় ভীতি শংকাৰ এটা পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু যেতিয়া এই তানু চাহি বোলে যিগৰাকী তিৰোতাক দেখিছে তালৈ লৈ গৈছে কিন্তু তেওঁলোকক তাতে চাহ চিংৰা মিঠাই খুৱাই পিনি তেওঁলোকক তাত ধুনীয়াকৈ এটা ৰাজ আতিথ্য দি বহাই ৰাখিছে গতিকে ইয়াৰ বিৰুদ্ধে এটা যেতিয়া প্ৰবল জনমত তৈয়াৰ হ'বলৈ আৰম্ভ কৰিছে এই অন্যায় অনিয়মৰ বিৰুদ্ধে যেতিয়া প্ৰবল জনমত আৰম্ভ হৈছে য'ত ইণ্ডিয়ান অইলৰ মাটিত কোনোবা বহিৰাগত নয়দাত থকা কোনোবাই মাটিয়ে যুগ ধৰি যেতিয়া ব্যৱসায় বাণিজ্য চলাই যাবলৈ আৰম্ভ কৰিছে যিডোখৰ মাটিৰ ফ্ৰণ্টত সন্মুখ ভাৱত অসম আন্দোলনৰ সময়ত তাত শ্বহীদ হৈছিল তেনেকুৱা এটা জেগাত য'ত অসমীয়া মানুহৰ ব্যৱসায় বাণিজ্য আধিপত্যৰ প্ৰভুত্ববাদ প্ৰতিষ্ঠা হ'ব লাগিছিল তাত বহিৰাগত বণিকৰ যিটো দপদপনি চলিছে এই গোটেই বিষয়টোৰ পৰা আঁতৰাই লৈ যাবৰ কাৰণে এটা ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এতিয়া কি কৈছে তেওঁলোকে সকলোকে বাদ দি বীৰ লাচিত সেনাক মুখ্য টাৰ্গেট কৰি লৈছে আৰু বীৰ লাচিতক বিভিন্ন ক্ষেত্ৰত জনমানক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে ধন্যবাদ জনাইছোঁ অনন্ত পানীভূষণ মোৰ সময় শেষ হৈছে মই আপোনাৰ লগত যোগাযোগ কৰিম আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ স্থিতি কি হ'ব বা এই গোটেই ব্যৱস্থাটোৰ বিৰুদ্ধে আপোনালোকে কেনেকৈ আগবাঢ়ি যাব আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক মই ধন্যবাদ জনাইছোঁ